এয়া হৈছে এইখন ঘৰৰ দুগৰাকী বোৱাৰী দীপ্তি আৰু বন্তি। দীপ্তি ডাঙৰ আৰু বন্তি সৰু, আৰু এয়া হ'ল দুয়োগৰাকী শাহুৱেক। শাহুৱেকে দুয়োজনী বোৱাৰীকে বৰ মৰম কৰে, একেবাৰে নিজৰ ছোৱালীৰ দৰে। দীপ্তিয়ে কোনো চাকৰি নকৰে, কিন্তু বন্তিয়ে আকৌ চাকৰি কৰে। চাকৰি কৰে যদিও বন্তি খুবেই সাধাৰণ, আৰু তাইৰ মনটো বৰ ভাল। কিন্তু দীপ্তি আকৌ ৰাজনীতি কৰাত একেবাৰে পাকৈত। দীপ্তিৰ এটাই চিন্তা, কেনেকৈ তাই ৰাজনীতি কৰি ঘৰত সকলোৰে মন জয় কৰিব পাৰে, যাতে সকলোৱে তাইৰ গুণগান গায়, আৰু বন্তিক তাইক সকলোৰে চকুৰ আগত বেয়া কৰিব পাৰে, যাতে বন্তিক সকলোৱে বেয়া পায় আৰু তাইক সকলোৱে মৰম কৰে। তেনেকুৱা এটা ৰাজনীতি তাইৰ মনত এনিটাইম চলিয়ে থাকে। তেনেকৈয়ে দিনবোৰ পাৰ হৈ গৈ আছিল। তাৰপিছতে এদিন আকৌ শাহুৱেকে দুয়োজনীকে মাতি আনি ক'লেহি, দীপ্তি, বন্তি, এই কথা এটা ক'বলৈ মাতিছোঁ দুয়োজনীকে। তোমালোকৰ সেই দেউতাৰ লগৰে বন্ধু এজনৰ জীয়েকৰ বিয়া। এই বিয়াত পিন্ধি যাবলৈ ভাবিছিলোঁ ভাল কাপোৰ এযোৰ কিনো। আজিকালি আকৌ নতুন নতুন ডিজাইনৰ কাপোৰ ওলাইছে, আমি ভালকৈ চিনিয়ে নাপাওঁ নহয়। সেইটো কাৰণে এটা কাম কৰিবাচোন, আজি আবেলি দুয়োজনী ওলাই যাবা, মোৰ কাৰণে ভাল চাই কাপোৰ এযোৰ লৈ আহিবাগৈ। পইচা বাৰু মই দি দিম। ইছ ৰাম মা, কি যে কয়, পইচাৰ কথা কিয় কৈছে বাৰু? পইচা দিব নালাগে, মই আপোনাক কাপোৰযোৰ আনি দিম দিয়ক। মা ক'লেনো কাপোৰ এযোৰ আনিলে বাৰু পইচা ল'মনে তাৰ পৰা? আপুনি চিন্তা নকৰিব, দুয়োজনী আজি গৈ ধুনীয়া ভাল কাপোৰ এযোৰ আপোনাৰ কাৰণে আনি দিম। তাৰপিছতে আবেলি দুয়োজনী বোৱাৰী বজাৰলৈ বুলি ওলাই গ'ল। ভাল চাই শাহুৱেকলৈ কাপোৰ এযোৰ কিনিলে। তাৰপিছতে দীপ্তিৰ ৰাজনীতি আৰম্ভ হৈ গ'ল। বন্তি, মইচোন পাৰ্চটো আনিলোঁ, কিন্তু পাৰ্চত পইচা ভৰাবলৈকে পাহৰি থাকিলোঁ। এতিয়া কাপোৰযোৰ ল'লোৱে নহয়। এটা কাম কৰাচোন বন্তি, তুমিয়ে পে' কৰি দিয়া। আনিছা নহয় কাৰ্ড চাৰ্ট কিবা কিবি? বৌ আনিছোঁ, আপুনি চিন্তা কৰিব নালাগে, মই পে' কৰি দিছোঁ বাৰু। পিছতে দুয়োজনী বজাৰৰ পৰা ঘৰলৈ উভতি আহিল। শাহুৱেকক আনি কাপোৰযোৰ দেখুৱালেহি। শাহুৱেকৰ কাপোৰযোৰ বৰ পচন্দ কৰিলে। কাপোৰযোৰ সঁচাই বৰ ধুনীয়া লাগিছে দেই। পচন্দ কিন্তু তোমালোকৰ বৰ ধুনীয়া। পিছে কিমান ল'লে কাপোৰযোৰ? বন্তি, মই আমাক কাপোৰ দেখুৱাইছোঁ, তুমি পটককৈ গৈ চাহ বনাই আনাচোন, যোৱা। বজাৰৰ পৰা আহি মূৰটো বৰ বিষাইছোঁ। তাৰপিছতে বন্তিয়ে চাহ বনাবলৈ বুলি পাকঘৰলৈ গুচি গ'ল। তাৰপিছতে দীপ্তি শাহুৱেকক কোৱা আৰম্ভ কৰিলে, মা, কাপোৰযোৰ 5,500 টকা ল'লে। এই কি হ'ল আকৌ জানে নাই, মই মানে 5,000 টকা এটাহে লৈ গৈছিলোঁ দেই। তাৰপিছতে এতিয়া 5,500 দিবলৈ 500 টকা এটা কম হ'ল নহয়। মই বোলো বন্তিক ক'লোঁ আৰু, এই বোলো 500 টকা এটা দিয়াচোন। তাই আকৌ দিবলৈ বেয়াই পাইছিল। তাৰপিছতে মই তাইক ক'লোঁ যেনিবা, পিছত বোলো মই ঘৰত গৈ তোমাক ঘূৰাই দি দিম। তাৰপিছতে যেনিবা যেনে তেনে তাই দিলে আৰু। মনটো নাছিল, হ'লেও উপায় নাপাই দিলে আৰু। মা, এই বন্তিয়ে চাকৰিও কৰে, তাই জানো দিওঁ ক'লে গোটেই পইচাটোৱে দিব নোৱাৰে। কিন্তু তথাপিতো কিয় জানো তাই টকা পইচাৰ প্ৰতি ইমান মোহ, একেবাৰে দিবলৈকে ইচ্ছা নকৰে। মোৰ হ'লে টকা পইচাৰ প্ৰতি ইমান মোহ নাই দেই। অথনি মই যেনিবা কথাটো নভবা নহয়, তুমি যে ক'লা কাপোৰযোৰ তোমাৰ পইচাই আনি দিবা বুলি। মই বোলো তাইচোন চাকৰি কৰে, তাইতো ক'ব পাৰে ন আমি দুয়োজনীয়ে মিলি আনি দিম বুলি। তাই বাৰু মুখৰ পৰা নক'লে। কিছুমান মানুহ থাকেই এনেকুৱাও, টকাৰ প্ৰতি মোহ থকা। পিছে তুমি বৰ ভাল দেই দীপ্তি। পিছে তোমাৰ সেইবোৰ নাই, তুমি বৰ ভাল দেই দীপ্তি, সঁচাই তুমি আমাৰ ঘৰৰ ডাঙৰ বোৱাৰী হোৱাৰ একেবাৰে যোগ্য। এনেকুৱাবিলাক প্ৰশংসা শুনিবলৈকে দীপ্তিয়ে এনে ৰাজনীতি কৰি ফুৰে। তাৰপিছতে দুদিনমান তেনেকৈ গ'ল। তাৰপিছত পুনৰ এদিন ৰাতিপুৱাই বন্তি অফিচলৈ যাবলৈ ওলাল। বন্তি, আজি ইমান পুৱাতে অফিচলৈ ওলালা যে? মা, ৰাতিপুৱাতে বছে ফোন কৰি ক'লে হঠাতে বোলে কিবা কাম এটা ওলাল, সেয়েহে পুৱাতে মাতি পঠিয়ালে। কিন্তু মই বছক কৈছোঁ, মা ৰাতিপুৱা সোনকালে গৈছোঁ যেতিয়া দুপৰীয়া কিন্তু মই সোনকালে ঘৰলৈ গুচি আহিম। মা, আহি পিনে বাকী থকা ঘৰৰ কামবিলাক মই কৰিম। বাৰু হ'ব দিয়া, যোৱা তেনেহ'লে। তাৰ অলপ দেৰিৰ পিছতেই দীপ্তি শাহুৱেকৰ ওচৰলৈ আহিল। মা, আপুনি আজিকালি সাবিত্ৰী বৰমাহঁতৰ ঘৰলৈ যাম বুলি কৈছিল নহয়, মানে কিবা আই সভানে কিবা পাতিছিল বুলি কোৱা নাছিল জানো? কৈছিল, কিন্তু এতিয়া যামনো কেনেকৈ, ঘৰত ইমানবোৰ কাম আছে। আজি বন্তিও ঘৰৰ কামবোৰ কৰি থৈ যাবলৈ সময় নাপালে। তুমি অকলে কেনেকৈ কৰিবা ইমানবোৰ কাম? আজি মই নাযাওঁ আৰু দিয়া। মা, আপুনি এইবোৰ চিন্তা কৰিব নালাগে, আপুনি যাওক, মই পাৰিম নহয় কৰিবলৈ। যাওক, আপুনি চিন্তা কৰিব নালাগে। ঘৰৰ কামৰ কাৰণে কিবা আপুনি নাযাব নেকি আৰু? আপুনি যাওক। কিন্তু ঘৰত ইমানবোৰ কাম পৰি আছে যে তুমিনো অকলে কেনেকৈ কৰিবা? মই আজি নগ'লেও হ'ব দিয়া, একো নহয়। মা, আপোনাৰ ডাঙৰ বোৱাৰী থাকোঁতে আপুনি একো চিন্তা কৰিব নালাগে। আৰু তাতে বন্তিচোন দুপৰীয়া সোনকালে আহিম বুলি কৈছে, গতিকে তাই আহিলে মোৰচোন কামত সহায় হ'বই। গতিকে আপুনি সেইবোৰ চিন্তা কৰিব নালাগে মা।
তেনেকৈ বুলি কৈ জোৰ জবৰদস্তি দীপ্তিয়ে শাহুৱেকৰ ওচৰৰে সাবিত্ৰী বৰমাহঁতৰ ঘৰলৈ পঠিয়াই দিলে। তাৰপিছতে তাই বন্তিলৈ ফোন লগালে আৰু ক'লে, বন্তি, মই তোমাক কথা এটা ক'বলৈ ফোন কৰিলোঁ। শুনাচোন, তুমি নহ'লে আজি সোনকালে অফিচৰ পৰা আহিব নালাগে। বছক ক'বা আজি হ'লনি তুমি কাইলৈ অকণমান সোনকালে অফিচৰ পৰা আহিবা বুলি। মানে আজি ঘৰত ইমান কাম নায়েই, যিকেইটা আছিল সেইকেইটা মই কৰি আজৰিয়ে কৰিলোঁ, কিন্তু কাইলৈ মই অকণমান এফালে যাবলগীয়া আছে, সেইটো কাৰণে পাৰিলে তুমি কাইলৈ অফিচৰ পৰা সোনকালে আহিবা। অঁ ঠিক আছে বৌ, হ'ব দিয়ক। মই তেনেহ'লে আজি সোনকালে নাযাওঁ, কাইলৈ সোনকালে যাম। তাৰ অলপ দেৰিৰ পিছতে শাহুৱেক উভতি আহিল। অঁ দীপ্তি, তুমি ঘৰৰ সকলো কাম অকলে কৰি ফুৰিছা। এই বন্তি দুপৰীয়া সোনকালে অফিচৰ পৰা আহিম কৈছিল, নাহিল নেকি তাই? অঁ মা, নাহিল নহয় তাই। তাই বোলে অফিচত আৰু এটা কিবা কাম ওলাল, সেইটো কাৰণে নাহিলে। একো নহয় মা, ঘৰতনো কাম আছিল কেইটা, মই অকলে সকলোবিলাক ধুনীয়াকৈ কৰি পেলালোঁ। সঁচাই দেই দীপ্তি, তুমি আছা কাৰণেহে ঘৰখন ইমান ধুনীয়াকৈ চলি আছে, নহ'লে বন্তিয়ে অফিচত লাগি থাকোঁতে ঘৰলৈ একো মনেই নকৰে। তুমি সঁচাই আমাৰ ঘৰৰ ডাঙৰ বোৱাৰী হোৱাৰ যোগ্য দেই। আমি বৰ সৌভাগ্যৱান, তুমি যে আমাৰ ঘৰৰ বোৱাৰী হ'লা। পুনৰ নিজৰ ৰাজনীতিৰে দীপ্তিয়ে শাহুৱেকৰ পৰা এনে প্ৰশংসা শুনিবলৈ পালে। মনতে তাই বৰ ফূৰ্তি পালে। তেনেকৈ পুনৰ দুদিনমান পাৰ হৈ গ'ল। তাৰপিছতে এদিন আকৌ দেওবাৰ এটাত শাহুৱেকে বন্তিক মাতি আনি ক'লেহি, হেৰি নহয় বন্তি, এটা কাম কৰিবা, আজি সেই আমাৰ গাঁৱৰ পৰা আলহী দুজনমান আহিব। ৰাতি ভাত খোৱাকৈ তেওঁলোকৰ কাৰণে আজি ভাত পানী সকলো যোগাৰ তুমিয়ে কৰিবা। মানে তুমি অন্য বাৰত ঘৰৰ কাম কৰিবলৈ নোপোৱাই, দেওবাৰটোতহে অকণমান পোৱা। আৰু বেচেৰি দীপ্তিয়ে কিন্তু গোটেই সপ্তাহটো ঘৰৰ সকলো কাম বন কৰি বৰ কষ্ট কৰে, সেইটো কাৰণে আজি তাইক দিগদাৰ নিদিওঁ। তুমিয়ে বনাবা আজি আলহীৰ কাৰণে ভাত পানী সকলোবিলাক দেই। আৰু হেৰি কৰিবা, অকণমান সোনকালে ভাত পানীটো বনাই দিবা, মানে গাঁৱৰ পৰা আহিব যে, তেওঁলোকৰ সোনকালে ভাত খোৱাৰ তাতে খাই বৈ উভতিও যাব লাগিব, সেইটো কাৰণে সেই 5টামান বজাৰ পৰা বনাবলৈ আৰম্ভ কৰিয়ে দিবা। অঁ মা হ'ব, কিন্তু মানে মা আজি মোৰ লগৰ দুজনীও আমাৰ ঘৰলৈ ৰাতি ডিনাৰ কৰিবলৈ আহিম বুলি কৈছিল, আৰু মই তাহাঁতক মাতিম বুলি ভাবি থৈছিলোঁ। মা একেলগতে নহ'লে তাহাঁত দুজনীকো মাতি দিম নেকি বাৰু? বন্তি, আজি নালাগে, নহ'লে তাহাঁতক সেই বেলেগ এদিনালৈ মাতিবা। এনেকৈ আলহীৰ লগত আকৌ তোমাৰ লগৰ দুজনীও মাতিলে ভাল নেদেখি যে, আজি নালাগে, সিহঁতক মানা কৰি দিবা দেই। বাৰু মা, হ'ব দিয়ক তেনেহ'লে, মই বাৰু তাহাঁতক বেলেগ এদিনালৈ মাতিম। সকলোবিলাক আকৌ দীপ্তিয়ে ভিতৰৰ পৰাই শুনি আছিল। তাই মনতে এটা বুদ্ধি খেলালে। অঁ এইটোচোন বৰ ভাল সুবিধা, সকলোৰে আগতে নিজকে মহান কৰি তোলাৰ। এটা কাম কৰোঁগৈ, মাক কওঁগৈ যে আলহীৰ কাৰণে ভাত পানী সকলো ময়ে বনাম, আৰু দীপ্তিক কওঁ যে লগৰ দুজনীক মানা কৰিব নালাগে, তাতকৈ তাইয়ে নহ'লে ডিনাৰটো তাহাঁতৰ লগত বাহিৰতে কোনোবা ভাল ৰেষ্টুৰেণ্ট এখনত কৰি লওকগৈ। তেতিয়া তাইৰ লগৰকেইজনীও বেয়া নাপাব আৰু আলহীও বেয়া নাপাব। আৰু আলহীৰ কাৰণে সকলো ভাত পানী মই বনালে মা আৰু আলহী সকলোৰে পৰা প্ৰশংসা পাম। আলহী আহি যেতিয়া গম পাব যে সৰু বোৱাৰী ঘৰত নাই আৰু ডাঙৰ বোৱাৰীকে ভাত পানী সকলো তেওঁলোকৰ কাৰণে কষ্ট কৰি বনাইছে, কেনেকুৱা যে প্ৰশংসা কৰিব নহয়, মোক প্ৰশংসাৰে একেবাৰে উপচাই পেলাব। ঠিকেই, ইফালে মায়েতো কৰিব, সেইটো আছেই। ঠিকেই, মই সেইটোকে কৰোঁগৈ। এনেকৈ বুলি ভাবি দীপ্তি লৰালৰিকৈ শাহুৱেক আৰু বন্তিৰ ওচৰলৈ আহিল আৰু তাই বুদ্ধি কৰাৰ দৰে ক'লেহি। শাহুৱেকে ক'লে, ঠিক আছে তেনেহ'লে, ডাঙৰ বোৱাৰীকে দায়িত্ব লৈছে যেতিয়া সৰু বোৱাৰীকে ৰাতি লগৰ কেইজনীৰ লগত ডিনাৰ কৰিবলৈ যাব পাৰিব। আৰু কথামতেই কাম। ভাত পানী সকলো 5মান বজাৰ পৰাই বনোৱা দীপ্তিয়ে ষ্টাৰ্ট কৰি দিলে। আৰু তাৰ অলপ দেৰি পিছতে বন্তিটো ওলাই গ'ল লগৰ কেইজনীৰ লগত ডিনাৰ কৰিবৰ বাবে। এইফালে তাই 7মান বজালৈকে সকলোবিলাক বনাই কৰি ৰেডি কৰি দিলে। আজি দিনটো প্ৰশংসা শুনিবলৈ তাই বৰ কষ্ট কৰিছে। মনতে ভাবি আছে প্ৰশংসাখিনি শুনাৰ সময়ত তাইৰ যে কিমান ভাল লাগিব। তেনেকৈ ভাবি ভাত পানী সকলো বনাই তাইৰ হৈ গ'ল। তাৰপিছতে আকৌ শাহুৱেকে হঠাতে আহি তাইক খবৰ এটা দিলেহি। দীপ্তি, কথা এটা হ'ল নহয়, আলহীখিনি যে আহিম বুলি কৈছিল, এতিয়া হঠাতে ফোন কৰি ক'লে তেওঁলোক বোলে আজি আহিব নোৱাৰে। বৰ্তাৰ বোলে কিবা ডাঙৰ কাম এটা ওলালো, সেইটো কাৰণে আহিব নোৱাৰিলে, অহা দেওবাৰলৈ আহিম বুলি কৈছে। শুনিয়েই দীপ্তিৰ মূৰটো ঘূৰাই গ'ল। আলহীৰ পৰা প্ৰশংসা শুনিবলৈ তাই ইমান কষ্ট কৰিলে, ৰাজনীতি কৰি যায় কপ্তাই ডিনাৰ কৰিবলৈ বাহিৰলৈ পঠিয়াই দিলে। এতিয়া শেষত ক'লে যে আলহীয়ে নাহে বোলে। কিন্তু মা, ইমানবোৰ ভাত পানী বনালোঁ, এতিয়া এইবোৰ কি কৰিম? এটা কাম কৰা নহ'লে, বন্তি চাগে এতিয়াও লগৰ কেইজনীৰ ওচৰত পোৱাগৈ নাই, তাইকে ফোন কৰি কৈ দিয়া ৰেষ্টুৰেণ্টত ডিনাৰটো কৰিব নালাগে, ঘৰলৈকে গুচি আহক, ঘৰতে ডিনাৰ কৰিব। সকলো ভাত পানী বনাই থোৱা আছেই, তাহাঁতেও ভালেই পাব।
শাহুৱেকৰ কথা শুনি দীপ্তিয়ে ভাবিলে যে সকলো কষ্ট কৰিলে তাই। এইফালে তাইৰ প্ৰশংসা শুনিবলৈ নাপালে আৰু লাভটো হ'ল বন্তিৰ কষ্টও নহ'ল আৰু বান্ধৱীয়েকহঁতক ঘৰত ডিনাৰ কৰিবলৈ মাতিবলৈ পাৰিলে। সেইদিনাখনৰ পৰা দীপ্তিয়ে মনতে ভাবিলে যে এনেকুৱা ৰাজনীতি আৰু তাইক কোনোদিন নকৰে, নহ'লে আকৌ তাইয়ে কেতিয়াবা এনেকৈ পস্তাবলগীয়া হ'ব। তেন্তে আমাৰ কাহিনীটো কৰিছে ইয়াতে। যদিহে আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে তেন্তে প্লিজ ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। তেন্তে আজিলৈ আহিছোঁ আপোনাক পুনৰ নতুন ভিডিঅ'ত। তেতিয়ালৈকে বাই বাই।